লেটস টক এই অনুষ্ঠানটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ দৰ্শকসকল আপোনালোকে নিশ্চয় জানে যে এই অনুষ্ঠানটিলৈ আমি বিভিন্ন সময়ত বিভিন্ন পৰ্যায়ৰ বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকলক আমন্ত্ৰণ জনাই আনো আচলতে এই অনুষ্ঠানটিৰ জৰিয়তে আমি সেই সকল ব্যক্তিক আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ জনাই ভাল পাওঁ যিসকলে প্ৰকৃতাৰ্থত সমাজৰ বাবে কিবা এটা কৰিছে কি কৰিছে সেইটো ডাঙৰ কথা নহয় তেওঁ কামৰ দ্বাৰা সমাজখন কেনেধৰণে উপকৃত হৈছে সেইটো ডাঙৰ কথা মাৰ্চ মাহৰ শেষৰ ফালৰ পৰা কোভিডে আমাক আক্ৰমণ কৰিলে আৰু আমি প্ৰায় সকলোৱে ঘৰত সোমাই আছিলোঁ সমাজৰ পৰা আঁতৰি আছিলোঁ আৰু বিভিন্ন সময়ত চৰকাৰৰ যিখিনি নীতি নিৰ্দেশনা আমি সেইখিনি মানি চলিছিলোঁ কিন্তু যেতিয়া আমি ঘৰত সোমাই গ'লোঁ চৰকাৰৰ নীতি নিৰ্দেশনা মানি আমি নিজকে সুৰক্ষিত কৰি ৰাখিলোঁ সেই সময়ত কিন্তু এনে বহু ব্যক্তি আছিল যিসকলে ৰাইজৰ বাবে ঘৰৰ পৰা ওলাই আহিছিল পৰিয়াল সকলো ঘৰত ৰাখি তেওঁলোক ওলাই আহি তেওঁলোকৰ কাম কৰিছিল আৰু এই ক্ষেত্ৰত আমি সদায় আৰক্ষী প্ৰশাসনৰ নাম লওঁৱেই তেওঁলোকক কোভিড যোদ্ধা বুলি কয় সাংবাদিক বন্ধুসকলৰ নাম লওঁ তেওঁলোকক কোভিড যোদ্ধা বুলি কয় আৰু যিসকলে চৰকাৰী বিষয়া বিভিন্ন বিষয়ত নিয়োজিত হৈ থকা চৰকাৰী বিষয়াসকলক আমি নাম লওঁ আৰু এইখিনি মানুহে কিন্তু এই সময়খিনিত আমাৰ কাৰণে কাম কৰিছিল আমি যেতিয়া লকডাউন হৈ ঘৰৰ ভিতৰত সোমাই আছিলোঁ তেতিয়া আৰু এইখিনি মানুহে কাম কৰিছিল আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে কিবা এটা আমাৰ অসুখ হ'লে আমি যিসকল ব্যক্তিৰ কাষলৈ ঢপলিয়াই যাওঁ আৰু যিখন দোকান পুৱাৰ পৰা নিশা এপৰলৈকে খোলা থাকে সেই দোকানখনেই হৈছে ফাৰ্মেচী আৰু সেই ফাৰ্মেচীত থাকে বহু যুৱক যুৱতী তেওঁলোকে কিন্তু মুখত মাস্কখন লৈ সেই সময়খিনিত লকডাউনৰ সময়খিনিত আমাৰ বাবে তেওঁলোকে কাম কৰিছিল আৰু আজি এই অনুষ্ঠানৰ জৰিয়তে ব্যতিক্ৰম মজিয়াৰ তৰফৰ পৰা সেই সময়খিনিত আৰু আজিলৈকে বিৰতিবিহীনভাৱে ফাৰ্মেচীখনত সোমাই আমাক নিতৌ ঔষধৰ যোগান ধৰি থকা প্ৰত্যেকজন ফাৰ্মেচীৰ যুৱক যুৱতী আমি আমাৰ শ্ৰদ্ধা জনাইছোঁ প্ৰণিপাত জনাইছোঁ এই কাৰণে আমাক সুস্থ কৰি ৰাখিবৰ বাবে তেওঁলোকে কিন্তু সেই সময়খিনিতো ইমান সুন্দৰকৈ কাম কৰি আছিল যি কি নহওক দৰ্শকসকল এতিয়া আমি আমাৰ অতিথি সম্পৰ্কত আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ আজি আমাৰ অতিথিগৰাকীও তেনে এটি বিষয়ৰ লগত জড়িত এজন ব্যক্তি তেখেত সুদূৰ যোৰহাটৰ পৰা আমাৰ মাজলৈ আহিছে আৰু আমাৰ অতিথি হৈছে শ্ৰীযুত সঞ্জীৱ কুমাৰ বৰা ডাঙৰীয়া মই আপোনাক স্বাগতম জনাইছোঁ মই তেখেতৰ চিনাকিটো দিব বিচাৰিছোঁ শ্ৰীযুত বৰা ডাঙৰীয়া কেমিষ্ট এণ্ড ড্ৰাগ এছ'চিয়েশ্যন অফ আছামৰ অৰ্গেনাইজিং ছেক্ৰেটাৰী আৰু যিটো অল ইণ্ডিয়া অৰ্গেনাইজেশ্যন অফ কেমিষ্ট এণ্ড ড্ৰাগিষ্ট এছ'চিয়েশ্যনৰ যোৰহাট শাখাৰ তেখেত অৰ্গেনাইজিং ছেক্ৰেটাৰী আৰু লগতে যোৰহাট ডিষ্ট্ৰিক্ট ড্ৰাগ ডিলাৰ এছ'চিয়েশ্যনৰ প্ৰেছিডেণ্ট মহাশয় আনুষ্ঠানিকভাৱে আমি আপোনালোকক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ তাৰোপৰি ব্যক্তিগতভাৱে মই আপোনাক কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছোঁ এই কাৰণে যিটো পেণ্ডেমিক ছিটুৱেশ্যন হৈ গ'ল যেতিয়া আমি সকলো ঘৰৰ ভিতৰত সোমাই থাকিলোঁ আমি চিকিৎসকসকলৰ ওপৰত যেনেকৈ নিৰ্ভৰশীল সমান্তৰালকৈ কিন্তু আমি আপোনালোকৰ ওপৰতো নিৰ্ভৰশীল হৈ আছিলোঁ কাৰণ সেই সময়খিনিত আপোনালোকৰ ফাৰ্মেচীৰ লগত জড়িত হৈ থকা প্ৰত্যেকজন ব্যক্তিয়ে ইমান সুন্দৰকৈ আপোনালোকে আমাক সেৱা জনাইছিল আৰু এই পেণ্ডেমিক ছিটুৱেশ্যনটো এতিয়া আহিছে তাৰ অতীতলৈ যদি যাওঁ অতীতত হোৱা বিভিন্ন মহামাৰীৰ সময়ত বা প্ৰাকৃতিক দুৰ্যোগ বা অন্য যিকোনো দুৰ্যোগৰ সময়তো আপোনালোকে কিন্তু সেই একেধৰণে মানৱ সেৱা কৰি আহিছে সেইবাবে মই পুনৰবাৰ আপোনাক অভিবাদন জ্ঞাপন কৰিছোঁ এতিয়া মই আপোনালোকৰ এছ'চিয়েশ্যনটোৰ বিষয়ে জানিব বিচাৰিছোঁ আপুনি ক'লে যে অল ইণ্ডিয়া অৰ্গেনাইজেশ্যন অফ কেমিষ্ট এণ্ড ড্ৰাগিষ্ট এছ'চিয়েশ্যন সৰ্বভাৰতীয় তাৰ যোৰহাট শাখা যোৰহাট নহয় এইটো মানে আপোনাৰ অল আছামৰ যিটো এফিলিয়েটেড বডি হৈছে কেমিষ্ট এণ্ড ড্ৰাগ এছ'চিয়েশ্যন কেমিষ্ট এণ্ড ড্ৰাগ এছ'চিয়েশ্যন অফ আছামৰ আপুনি অৰ্গেনাইজিং ছেক্ৰেটাৰী আপুনি যোৰহাট শাখাৰ ডিষ্ট্ৰিক্ট ড্ৰাগ ডিলাৰৰ প্ৰেছিডেণ্ট হয় এতিয়া আপোনালোকৰ এছ'চিয়েশ্যনটোৰ বিষয়ে জানিব বিচাৰিছোঁ কেনেকৈ কাম কৰিছে ধন্যবাদ কথা হৈছে কি আমাৰ যিটো অল ইণ্ডিয়া অৰ্গেনাইজেশ্যন অফ কেমিষ্ট এণ্ড ড্ৰাগিষ্ট এছিয়াৰ ভিতৰত সৰ্ববৃহৎ এটা অৰ্গেনাইজড সংগঠন ইয়াৰ মুঠ সদস্য সংখ্যা নাও ইট ইজ মোৰ দেন 8.5 lakhs আৰু প্ৰত্যেক ভাৰতবৰ্ষৰ প্ৰত্যেক ষ্টেটতে একোটা নিৰ্দিষ্ট বডি থাকে ঠিক যেনেকৈ অসমত কেমিষ্ট এণ্ড ড্ৰাগিষ্ট এছ'চিয়েশ্যন অফ আছামটো হৈছে AIOCDৰ এফিলিয়েটেড বডি আৰু প্ৰত্যেকটো আপোনাৰ
ফাৰ্মেচিতে বা যে আপোনাৰ প্ৰতিষ্ঠান কওক 8.5 লাখ যে প্ৰতিষ্ঠান আছে তাত মিনিমামকৈ 5টাকৈ পৰিয়াল 5জনকৈ এমপ্লয়ী আছে সেই 5জন এমপ্লয়ীৰ লগতে তেওঁলোকৰ পৰিয়াল জড়িত হৈ আছে ঠিক তেনেকৈ প্ৰত্যেক ষ্টেটতে নিজৰ নিজৰ যে ৱেষ্ট বেংগলত আছে অৰুণাচলত আছে অসমত আছে আমি তাৰে ষ্টেট বডি আৰু মই স্পেচিয়েলি যোৰহাটৰ আকৌ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট হিচাপে কাম কৰি আছোঁ আপোনালোকৰ যিখন বডি আপোনালোকে এখন নেশ্যনেল বডিৰ পৰা আপোনালোকে ষ্টেটৰ হৈ কাম কৰি আছে আপুনি ক'লে যে বহু ব্যক্তি আপোনালোকৰ লগত জড়িত হৈ তেওঁলোকে কাম কৰি আছে তাৰ উপৰিও আপোনালোকে ঔষধসমূহ বিতৰণৰ ক্ষেত্ৰত ঔষধসমূহ ৰাইজৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত কাৰণ আপোনালোকৰ কামেই হৈছে ঔষধখিনি ৰাইজৰ মাজলৈ লৈ যোৱা নহয় জানো সেই কামখিনি আপোনালোকে কেনেধৰণে কৰি আছে চাওক এইটো এটা বিৰাট এটা চেইন আজি আপুনি মেডিচিন এনেকুৱা ডোখৰ জেগা নাই য'ত নেকি মেডিচিন নাইকিয়া আৰু সেইটো সম্ভৱ হৈছে একমাত্ৰ আমাৰ দ্বাৰা আমাৰ প্ৰত্যেকখন ষ্টেট প্ৰত্যেকখন ডিষ্ট্ৰিক্ট প্ৰত্যেকখন গাঁও প্ৰত্যেকখন চুক চুবুৰীতে ঔষধৰ দোকানখন আমাৰ নিচিনা মানুহবিলাকে বিপদৰ সময়ত সকলোকে ছাপ্লাই যোগান ধৰি আহিছে চব যিটো পেণ্ডেমিক চিটুৱেশ্যনৰ কথা কৈছে আপুনি পেণ্ডেমিক চিটুৱেশ্যনৰ সময়ত কিন্তু এই লোকেল কেমিষ্টখিনিহে আছিলে আৰু আমি উই কনচিডাৰ আৱাৰছেল্ফ যে বিনা বৰ্ডি কি চিপাহী পেণ্ডেমিক চিটুৱেশ্যনত আমি ডক্টৰক PPE কিট পিন্ধিছে কোনোবাই নাৰ্ছে PPE কিট পিন্ধিছে টেকনিচিয়ানে পিন্ধিছে কিন্তু আমি হৈছে একমাত্ৰ ৱাৰিয়ৰ যদি আপোনাক মই পাওঁ ট্ৰু ৱাৰিয়ৰ যদি কভিড ৱাৰিয়ৰ কয় উই কনচিডাৰ আৱাৰছেল্ফ এজ এ ট্ৰু ৱাৰিয়ৰ কাৰণ আমি মুখত চিম্পুল আপুনি কয় এখন মাস্ক পিন্ধি পেলাই ৰাইজক ৰাতিপুৱাৰ পৰা ৰাতিলৈকে ছাৰ্ভিচ দিছিলোঁ সেই সময়ত আমি কেতিয়াও আমাৰ পৰিয়ালৰ কথা চিন্তা কৰা নাছিলোঁ আমাৰ ল'ৰা ছোৱালীৰ কথা কৰা নাছিলোঁ আমাৰ নিজৰ কথা চিন্তা নকৰিছিলোঁ গতিকে উই গিভ আৱাৰ বেষ্ট পচিবল ছাৰ্ভিচ টু আৱাৰ পিপল সেইটো খুব গুৰুত্বপূৰ্ণ কথা মোৰ এইখিনিতে আৰু এটা কথা জানিব মন গৈছে যদিও মই আপোনালোকৰ বিষয়টোৰ সম্পৰ্কত একেবাৰে অনভিজ্ঞ বহু সময় দেখা যায় বহু জটিল ৰোগ কৰ্কট ৰোগৰ দৰে ৰোগেই হওক বা HIV পজিটিভ হওক আৰু এনেকৈ বহু জটিল ৰোগৰ চিকিৎসা যেতিয়া ডক্টৰে ঔষধবিলাক ৰোগীলৈ দিয়ে বহু সময়ত যিখিনি ঔষধৰ প্ৰয়োজন সেই ঔষধখিনি যেন ৰোগীয়ে নাপায় আৰু এনেকুৱা হয় মহানগৰীত আজি বহু ফাৰ্মেচী আছে কেতবোৰ বিশেষ ঠাইত বহু ফাৰ্মেচী আছে কিন্তু ভিতৰুৱা ঠাইৰ ৰোগীসকল আজিও ঔষধ নাপায় কিন্তু চটপটাই আছে এই কথাষাৰ আপুনি মানি লয়নে অকণমান মই টান পাম মানি ল'বলৈ এইটো কাৰণে যিহেতু মই আপোনাক কথাৰ প্ৰসংগত কৈছোঁৱেই যে আমাৰ এটা বিৰাট নেটৱৰ্ক আছে চেইন ছিষ্টেম আছে কাৰোবাক যদি ক'ৰবাত নাপায় তেতিয়াহ'লে আমাৰ যিখন বডি আছে আমাৰ সেই জেগা মানুহজনে আমাৰ লগত কণ্টেক্ট কৰিব আৰু উইল ট্ৰাই আৱাৰ লেভেল বেষ্ট টু গেট দ্য মেডিচিন এট হিজ প্লেচ যিকোনো উপায় দিয়াটো আমাৰ কৰ্তব্য আৰু সেই হিচাপে আমি পাব্লিক ছাৰ্ভিচ কৰি আহিছোঁ মই আকৌ পেণ্ডেমিকলৈ যাওঁ আমি এতিয়াও এটা খুব ভয়াৱহ সময়ৰ মাজতে আছোঁ মাননীয় স্বাস্থ্যমন্ত্ৰী মহাশয়ে ক'লে যে ডিচেম্বৰলৈকে কিন্তু আমাৰ অৱস্থাৰ উন্নতি নহয় অৱনতি হ'ব ইয়াৰ এটা কাৰণ হ'ল আমি সামাজিকভাৱে এতিয়াও সচেতন হোৱা নাই চৰকাৰী নীতি নিৰ্দেশনা আমি বহুলাংশে এতিয়াও মানা নাই সেই কথাবিলাক আছে বাৰু কিন্তু এই মাৰ্চৰ শেষৰ ফালৰ পৰা যি পেণ্ডেমিক চিটুৱেশ্যন আহিলে এই সময়খিনিত আপোনালোকৰ ল'ৰাবিলাকে ফাৰ্মেচিত থকা যিসকল যুৱ কৰ্মচাৰী আছে যুৱতী কৰ্মচাৰী আছে তেওঁলোকে কিন্তু ওলাই আহিছিলে ক'ৰবাত তেওঁলোকে ভয় খাইছিল নেকি সেই কথাষাৰ আৰু লগতে আৰু এটা মোৰ প্ৰশ্ন সুধিব মন গৈছে এতিয়া চৰকাৰে সাংবাদিকসকলৰ বাবে বীমা আঁচনি কৰিছে চিকিৎসকসকলৰ বাবে বীমা আঁচনি কৰিছে আৰক্ষী প্ৰশাসনৰ বাবে বীমা আঁচনি কৰিছে আপোনালোকৰ ক্ষেত্ৰত কিবা কৰিছেনে খুব ভাল প্ৰশ্ন এটা কৰিছে মই আশা কৰিছিলোঁ আপোনাৰ পৰা সেই প্ৰশ্নটো আৰু সৌভাগ্যক্ৰমে আপুনি প্ৰশ্নটো কৰিছে ধন্যবাদ আপোনালৈ চাওক প্ৰথমতে কৈছোঁ ডক্টৰসকলৰ কাৰণে 50 লাখ নে কিমান লাখ টকাৰ ইঞ্চুৰেঞ্চ কৰিছে সবকে কিবা নহয় কিবা এটা দিছে কিন্তু যিবিলাকে ফ্ৰণ্ট ফুটত কাম কৰি আছোঁ আজি আমি হৈছে সদায় মানুহখিনি আগত উই ডু নট হেভ নট ইন এ পজিশ্যন টু মেইনটেইন 1 মিটাৰ আমি কাউণ্টাৰ মুখত থিয় হৈ সেই মানুহজনৰ লগত সন্মুখত থকা কাষ্টমাৰজনৰ লগত উই ডোণ্ট ন' ৱেডাৰ হি ইজ কেৰিং অৰ আই এম কেৰিং কিন্তু আমি কাম কৰি আছোঁ তথাপিও কিন্তু গভৰ্ণমেণ্টে আমাক সেই স্বীকৃতিটো দিয়া নাই হুৱেৰ ইজ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীয়ে আমাৰ
অল ইণ্ডিয়া অৰ্গেনাইজেশ্যনৰ প্ৰেছিডেণ্ট জে.এছ. সিন্ধেৰ লগত প্ৰায় 45 মিনিট আলোচনা কৰি পেলাই আমাক আকাশত উঠাই দিছিলে। ইউ পিপল আৰ ডুইং গ্ৰেট, বাট ভেৰি আনফৰ্চুনেটলি সেই কথাষাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাক নক'লে যে ইউ আৰ দি ৰিয়েল ৱাৰিয়ৰ অফ দি ক'ভিড। আমাৰ সেইখিনিতে অকণ খুব থাকি গ'ল। গতিকে মই এতিয়াও কৈছোঁ, এতিয়াও সময় আছে। আমাৰ মানুহবিলাকে এতিয়াও বিনা বৰ্তিকে চিপাহী, বন্দুক নাই, বাৰুদ নাই, বৰ্ডাৰত কাম কৰি আছে। গতিকে আশা কৰিছোঁ সেই স্বীকৃতিটো ভাৰত চৰকাৰে এটলিষ্ট কেমিষ্টসকলক দিয়ক। কাৰণ যেতিয়া আমি ছাৰ্ভিচ দিবলৈ আহোঁ, যেতিয়া ঘৰৰ পৰা ব্যৱসায়লৈ ওলাই আহোঁ, তেতিয়া আমি মা দেউতা, বাই ভনী, ককাই ভাই, বৃদ্ধা মাতৃ পিতৃ সকলোকে কিন্তু এৰি থৈ আহোঁ। সেই কথাষাৰ গভৰ্ণমেণ্টে অকণমান চোৱাটো প্ৰয়োজন বুলি ভাবোঁ। সঁচাকৈ দৰ্শকসকল, অতি গুৰুত্বপূৰ্ণ কথাষাৰ সন্মানীয় আমাৰ অতিথিগৰাকীয়ে ক'লে। আমি সকলোকে স্বীকৃতি দিলোঁ আমি ক'ভিড যোদ্ধা হিচাপে, কিন্তু ফাৰ্মাচীত কাম কৰি থকা সেই ব্যক্তিসকলক কিন্তু আমি স্বীকৃতি দিবলৈ আৰু তেওঁলোকক যিটো আৰ্থিক অনুদানৰ কথা কৈছে, যি আৰ্থিক অনুদান সকলোলৈকে আগবঢ়ালে, কিন্তু সেই ব্যক্তিসকলক এই আৰ্থিক অনুদানটো আগ নবঢ়োৱাটো অতি পৰিতাপৰ এটা কথা। এতিয়াও সময় আছে। আমি আশা ৰাখিছোঁ অসমৰ মাননীয় স্বাস্থ্যমন্ত্ৰী আৰু বিভাগীয় কৰ্মকৰ্তাসকলে নিশ্চয় এই ক্ষেত্ৰত কিবা এটা ব্যৱস্থা অনাগত দিনবিলাকত ল'ব। মহাশয়, মোৰ আৰু এটা কথা আপোনাৰ পৰা জানিব মন যায়। যিসকল ব্যক্তিয়ে ফাৰ্মাচীত কাম কৰি থাকে, যিসকল ল'ৰা ছোৱালীয়ে ফাৰ্মাচীত কাম কৰিবলৈ আহে, চাকৰি হিচাপে আহে, আৰু অন্য দোকানত হোৱা হ'লে, অন্য প্ৰতিষ্ঠানত হোৱা হ'লে তেওঁলোকক ছেলছ বয় বা ছেলছ গাৰ্ড এনেকুৱা নামেৰে আমি নামাংকৃত কৰোঁ। কিন্তু এখন ফাৰ্মাচীত এজন ল'ৰা বা এগৰাকী ছোৱালীয়ে যেতিয়া কাম কৰিবলৈ আহে, তেওঁলোকক কি অৰ্হতাৰ ওপৰত ভিত্তি কৰি সেই ফাৰ্মাচীখনত যোগদান কৰিবলৈ দিয়া হয়? ভাল প্ৰশ্ন সুধিছে। চাওক, প্ৰথম কথা হ'ল কি, এখন ফাৰ্মাচীৰ লাইচেঞ্চ পাবলৈ হ'লে সেই লাইচেঞ্চখন দিব এজন ফাৰ্মাচিষ্টৰ নামত। লাইচেঞ্চখন ফাৰ্মাচিষ্টৰ নামত হ'ব। অ'নাৰ আপুনি হ'ব বা মই হ'ব পাৰোঁ, বেলেগ কথা। যিখিনি আপুনি ষ্টাফৰ কথা ক'লে, ষ্টাফখিনি আমি সদায় চাওঁ, দে মাষ্ট বি সোবাৰ, ফাৰ্ষ্ট থিং। 2 নম্বৰ কথা, দে মাষ্ট বি কোৱালিফাইড। আজিৰ কোৱালিফিকেশ্যনটো কেনেধৰণে? কোৱালিফিকেশ্যনটো চাওক, সঁচা কথা ক'বলৈ গ'লে লোক ঢাক নকৰোঁ, আপোনাক কৈছোঁ, যি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, এটলিষ্ট যি ইংৰাজীটো পঢ়িব পাৰে, ভাল ধৰণে বুজি পায়। ছাপ'জ ডক্টৰেটো অসমীয়াত প্ৰেছক্ৰিপশ্যন নিলিখে, ইংৰাজীত লিখে। এজন পেচেণ্টে ডক্টৰ গৈ দেখুৱালে, ডক্টৰে প্ৰেছক্ৰিপশ্যনখন লিখিয়ে দিলে, কিন্তু গোটেইখিনি বুজাবলৈ কোনে? সেই ফাৰ্মাচীত থকা ছেলছ গাৰ্লজনে বা ছেলছ মেনজনে। গতিকে সেইখন এটলিষ্ট তেওঁলোকৰ গুৰিত অৰ্হতা থকাটো বাঞ্ছনীয়, আৰু সেইখন আছে কাৰণেই এতিয়ালৈকে আপোনাৰ ফাৰ্মাচীবিলাক খুব সুন্দৰ সুচাৰুৰূপে পৰিচালনা কৰা হৈছে। আপুনি এটা কথা ক'লে যে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছত এগৰাকী ল'ৰা বা ছোৱালীক আপোনালোকে তাত নিয়োগ কৰে, কিন্তু এনেকুৱা বহু সময়ত বহু ক্ষেত্ৰত দেখা যায় এজন চিকিৎসকৰ যিখন প্ৰেছক্ৰিপশ্যন, তেওঁৰ যিকেইটা হাতৰ আখৰ কাৰো বুজাৰ সাধ্য নাথাকে। চিকিৎসকসকলৰ আখৰৰ ক্ষেত্ৰত এটা বিশেষ নামেই আছে তেখেতসকলৰ, আৰু তেওঁলোকে তাত ড'জবিলাক লিখি থাকে, যাৰ যিবিলাক টেকনিকেল টাৰ্মছবিলাক থাকে, ঔষধটোৰ তলত টেকনিকেল টাৰ্মছবিলাক লিখা থাকে। এজন হায়াৰ ছেকেণ্ডেৰী পাছ কৰা ল'ৰা বা ছোৱালীয়ে সেই কথাখিনি যে ইমানখিনিকে জানিব, সেই কথাষাৰ আপুনি কেনেকৈ প্ৰতিপন্ন কৰিব? উই আৰ কনফিডেণ্ট তেওঁলোকৰ সেইখন এক্সপিৰিয়েঞ্চড। সেইকাৰণে প্ৰথমতে কৈছোঁ মিনিমাম এইটো পাছ হ'ব লাগিব। আৰু সেইখিনি হয়, আপুনি খুব সুন্দৰ কথা কৈছে। মানে আপোনাক কাহিনী এটা ক'বলৈ আছে, নকওঁ, সময়ৰ অভাৱ। মানে ডক্টৰৰ আখৰ নিজৰ জীয়েক পিতেকেও বুজি নাপায়, কিন্তু ইমান আমাৰ সেই ষ্টাফসকলৰ ইমানেই এটা কোৱালিটি আছে যে আজিলৈকে ফাৰ্মাচীৰ মানুহৰ দুখত কিন্তু কোনো এটা ব্যতিক্ৰম কোনো ঘটনাই, কোনো অঘটন ঘটা নাই। মই অপ্ৰিয় হ'লেও সত্য, কেতিয়াবা ফাৰ্মাচী বা ডক্টৰৰ দুখত ক'ৰবাত এজন চিকিৎসাত বিঘিতি ঘটিছে, কিন্তু ফাৰ্মাচীৰ মানুহে দিয়া ঔষধ খাই ক'তো বা তেনেকুৱা আপুনি নজিৰ নাইকিয়া। হয়, সেইটো খুব গুৰুত্বপূৰ্ণ কথা। এই যে আপোনালোকৰ ল'ৰা ছোৱালীখিনি কাম কৰিছে, তেওঁলোকৰ ভৱিষ্যতৰ কাৰণে তেওঁলোকে হয়, প্ৰত্যেকখন ফাৰ্মাচী ইমান আৰ্থিকভাৱে স্বচ্ছল নহ'ব পাৰে, নহয় জানো? এখন ফাৰ্মাচী স্বচ্ছলতাটো, আৰ্থিক স্বচ্ছলতাটো নিৰ্ভৰ কৰিব কিমান ব্যক্তিয়ে তেওঁলোকৰ পৰা কিমান ঔষধ লৈ গৈছে সেইটোৰ ওপৰত। এখন ফাৰ্মাচীত কাম কৰি থকা ল'ৰা বা ছোৱালীগৰাকী ভৱিষ্যত আৰ্থিকভাৱে সুৰক্ষিত কৰাৰ ক্ষেত্ৰত আপোনালোকে কি পদক্ষেপ লৈছে? আমি চাওক, আপুনি নিজেই কৈছে যে আৰ্থিকভাৱে স্বচ্ছল হ'বলৈ হ'লে প্ৰথমতে মই স্বচ্ছল হ'ব লাগিব। মোৰ দোকানখনত
চেল এনেকুৱা ধৰণৰ হ'ব লাগিব মই সচ্ছল হ'লেহে মোৰ ষ্টাফখিনি সচ্ছল কৰিব পাৰিম কিন্তু মানে শুনি আচৰিত হ'ব আমি একোজন এণ্টাৰপ্ৰেনাৰ আমি নাই বুলিও 5জন মানুহক এপইণ্টমেণ্ট দিছোঁ থাকিবলৈ সুবিধা দিছোঁ তেওঁলোকক কিন্তু দুৰ্ভাগ্যবশতঃ গভৰ্ণমেণ্টে ইয়াৰ এণ্টি কৰি আছে সেই বস্তুটো বোধহয় মই আশা কৰিছোঁ আপোনালোকে কি এণ্টি কৰিছে বুলি এণ্টি শব্দটো কওঁতে মোৰ আৰু এটা বিষয় মনলৈ আহিছে এইটো খুব তথাকথিত এটা বিতৰ্ক হৈ আছে অতি সম্প্ৰতি অনলাইন ফাৰ্মেচী এখন আৰম্ভ হৈছে আৰু আমি মাজতে বাতৰি কাকতো পাইছিলোঁ যে এই অনলাইন ফাৰ্মেচীয়ে সমাজলৈ সুখবৰ কিমান আনিব বেয়া খবৰ কিমান আনিব এই অনলাইন ফাৰ্মেচী আচলতে সমাজলৈ কি বাৰ্তা লৈ আনিছে আপোনালোকে নিশ্চয় এই বিষয়টোক লৈ আপোনালোকো চিন্তিত আজিৰ দিনত আটাইতকৈ যদি হট টপিক বুলি কয় ফাৰ্মাচীৰ লাইনত সেইটোৱে হৈছে ই ফাৰ্মেচী ইট ইজ অনলাইন ফাৰ্মেচী অনলাইন ফাৰ্মেচীটো হৈছে আপোনাৰ ড্ৰাগছ এণ্ড কছমেটিক এক্টত কোনো পধ্যেই নাই ইট ইজ এ টোটেলি ইলিগেল কনচেপ্ট ইন দ্য ড্ৰাগছ এণ্ড কছমেটিক এক্ট বস্তুটো এনেকুৱা হৈছে ই ফাৰ্মেচীত ধৰক আপুনি এখন প্ৰেছক্ৰিপশ্যন কোনোবা এজন চাইকেট্ৰিষ্টৰ হতুৱাই লিখাই ল'লে সেইজন চাইকেট্ৰিষ্ট নহয় আপুনি নিজেই লিখিলে আপুনি এটা পেড তৈয়াৰ কৰিলে চাইকেট্ৰিষ্ট ডক্টৰ আমুক চাইকেট্ৰিষ্ট দৰৱকেইটা লিখি ল'লে যিকেইটা দৰৱ আপুনি পঠিয়াই দিলে ই ফাৰ্মেচী থ্ৰুৱেদি ই ফাৰ্মেচীয়ে আপোনাক কি কৰিলে মেডিচিনখিনি দিলে সেইখিনিকে দি গোটেইখিনি আপোনাৰ ধৰক হাৰ্মফুল মেডিচিন যদি আপুনি ঔষধ হিচাপে ব্যৱহাৰ কৰে ফাইন ডেট ইজ এ ঔষধ সেইটো আপোনাক ঔষধ হিচাপে কাম কৰিব কিন্তু বৰ্তমান যুৱ প্ৰজন্মই সেইখিনি ঔষধ ড্ৰাগছ হিচাপে ব্যৱহাৰ কৰিছে যিহেতু অনলাইন ফাৰ্মেচী বা ই ফাৰ্মেচীটো এতিয়ালৈকে আমাৰ ইয়াত হোৱা নাই ভগৱানৰ কৃপাত আমাৰ ইয়াৰ মানুহখিনি কিছু পৰিমাণে বাচি আছে যেতিয়া ই ফাৰ্মেচীটো আপোনাৰ সম্পূৰ্ণভাৱে লাগু হ'ব তেতিয়া কিন্তু সেইবিলাক চাইকেট্ৰিক ড্ৰগ বা আপোনাৰ যিবিলাক হেবিট ফৰ্মিং ড্ৰাগছ সেইবিলাক কিন্তু সহজলভ্য হ'ব সহজলভ্য হোৱাৰ লগে লগে আজিৰ যুৱ প্ৰজন্ম কিন্তু ধ্বংসৰ গ্ৰাহলৈ ঠেলি দিব লাগিব আমি নাম্বাৰ 1 নাম্বাৰ 2 আমি আছোঁ ভাৰতবৰ্ষত 850,000 মিনিমাম মেম্বাৰ আছোঁ ইট ইজ প্লাছ নট মাইনাছ প্ৰত্যেকখন ফাৰ্মেচী মানে সংগঠনত অৰ্গেনাইজেশ্যনতে মিনিমাম 5জনকৈ এমপ্লয়ী আছে মই মিনিমাম কৈছোঁ এই প্ৰত্যেকজন 5জনত ঘৰ পৰিয়ালত 5জন আছে তেতিয়াহ'লে 8.5 lakhs multiplied by 5 then multiply 5 এইখিনি আমি এমপ্লয়মেণ্ট দিছোঁ তাৰ মানে এই যিটো ফাৰ্মাচিউটিকেল ইণ্ডাষ্ট্ৰি আছে বেপাৰী কথা কৈছোঁ আই এম নট টকিং এবাউট দ্য মেনুফেকচাৰাৰ আমি যিখিনি ঔষধ বিক্ৰী কৰোঁ গতিকে চিন্তা কৰক আমি কিমান এমপ্লয়মেণ্ট জেনেৰেট কৰিছোঁ কিন্তু এজ চুন এজ দিছ ই ফাৰ্মেচী উইল কাম যেতিয়া ই ফাৰ্মেচীটো আহি যাব তেতিয়াহ'লে এইখিনি মানুহৰ কোনো কাম নাইকিয়া হ'ব তো গতিকে গভৰ্ণমেণ্টে যে এণ্টি কৰাৰ কথাটো কৈছোঁ গভৰ্ণমেণ্টে এই ক্ষেত্ৰত কিন্তু নিবনুৱা সমস্যাটো আৰু বেছি বৃদ্ধি কৰিবলৈ গৈ আছে নহয়নে বাৰু তাৰপিছত কৈছোঁ আপোনাৰ আজিকালি বেংকত কি হৈছে আপুনি পইচা দিবলৈ কি হ'ল বোলে লিংক ফেইলিয়ৰ ছাৰ্ভাৰ ডাউন মাজুলীৰ এখন ভিতৰুৱা গাঁৱত এটা মেডিচিন লাগে ই ফাৰ্মেচীৰ বাহিৰে বেলেগ ফাৰ্মেচী নাই উইল ইট বি পচিবল টু ৰিচ ডেট মেডিচিন টু দ্য কাষ্টমাৰ যিহেতু লিংক ফেইল তেওঁ এইটো পঠাব পৰা নাই হাউ লং ইউ উইল ছাৰ্ভাইভ ডেট ইজ থিং আৰু এটা কথা হৈছে ই ফাৰ্মেচীবিলাকে কি কৰিব আপুনিতো 10 দিনৰ 10টা টেবলেট আপোনাক নিদিব নহয় আপুনিতো মিনিমাম 30 দিনৰ কাৰণে ছাপ'জ এজন ডায়েবেটিক পেচেণ্ট এজন কিডনি পেচেণ্ট এজন হাৰ্ট পেচেণ্ট তেখেতে কি কৰিব মিনিমাম 1 মান্থৰ কাৰণে মেডিচিনটো ক্ৰয় কৰিব লাগিব ক্ৰয় কৰাৰ পাছত কি হ'ব ছাপ'জ 10 দিন খোৱাৰ পিছতে কিবা কাৰণে মানুহজনক দৰৱটো চেঞ্জ কৰিবলগীয়া হ'ল প্ৰশ্ন হ'ল সেই মেডিচিনটো সেই ই ফাৰ্মেচীয়ে পুনৰ ঘূৰাই ল'বনে যদি লোকেল দোকান এখনৰ পৰা লয় আমাক গৈ ক'ব বাপা মোৰ দোকান প্ৰডাক্টটো এইটো মোৰ দৰৱটো চেঞ্জ কৰি দিলে এইটো মই আধা খাইছিলোঁ তুমি চেঞ্জ কৰি দিয়া আমি দিম বিকজ উই হেভ গট আৱাৰ অ'ন ছ'চিয়েল ৰেছপনচিবিলিটি আজি যিখিনি ই ফাৰ্মেচী ধৰক ৱালমাৰ্ট আপোনাৰ এমাজন আপোনাৰ ৰিলায়েন্স যিখিনি দে ডু নট হেভ এন ছ'চিয়েল ৰেছপনচিবিলিটি এট অল তেওঁলোকক কোনো ছ'চিয়েল ৰেছপন দে আৰ কামিং টু লুট আছ তেওঁলোকে আমাৰ এমপ্লয়মেণ্ট ৰিডিউচ কৰিবলৈ আহিছে সব কৰিলে আমাৰ যুৱ প্ৰজন্মক ধ্বংস কৰিবলৈ আহিছে সবকে ডাঙৰ কথা হৈছে কি এই যে আপোনাক ক'লোঁ কাট ষ্ট্ৰিপ কেতিয়াও তেওঁলোকে ঘূৰাই নলয় আমাক ঘূৰিলে আহিলে আমি সলাই দিব লাগিব আমি দিম দি আছোঁ
ইমান এটা ডাঙৰ পেণ্ডেমিক চিটুৱেশ্যন হৈ গ'ল য'ত অকল একমাত্ৰ আমি আপোনাৰ আগৰ আলোচনাত কৈ গৈছোঁ যে আমি ফ্ৰণ্ট ফুটত থাকি যুদ্ধ কৰিছিলোঁ সেই সময়ত আমাজন ক'ত আছিল সেই সময়ত ৰিলায়েন্স ক'ত আছিল তেতিয়া সেই সময়ত তেওঁলোকে কিয় নাছিলে হোৱাট ৰেছপনচিবিলিটি দে হেভ আজি আপুনি মোক সোধক আপোনাৰ কি ৰেছপনচিবিলিটি আছে মই ক'ম আপোনাক হোৱাট ৰেছপনচিবিলিটি উই আৰ বাৰ্ডেনিং আজি মই যোৰহাট ডিষ্ট্ৰিক্টত 60 যেতিয়া প্ৰথম জন্ম হৈ সংগঠন জন্ম কৰি 64খন স্কুলত যোৰহাট ডিষ্ট্ৰিক্টৰ 64খন স্কুলত মই ফ্ৰী হেৰি বিলাইছোঁ আপোনাৰ ফাৰ্ষ্ট এড বক্স বিলাইছোঁ মই আকৌ সেই সম্পৰ্কত কথা পাতিম দৰ্শকসকল আজি আমাৰ এই অনুষ্ঠানলৈ আহিছে এজন বিশেষ ব্যক্তি তেখেত যোৰহাটৰ পৰা আহিছে সঞ্জীৱ কুমাৰ বৰা ডাঙৰীয়া আমি ইতিমধ্যে তেখেতৰ বিষয়ে গম পালোঁ কেমিষ্ট এণ্ড ড্ৰাগ এছ'চিয়েশ্যন অফ আছামৰ তেখেত অৰ্গেনাইজিং ছেক্ৰেটাৰী বহু কথা পাতিলোঁ আৰু আমি এই সম্পৰ্কত তেখেতৰ পৰা বহু কথা গমো পালোঁ কিন্তু অনুষ্ঠান শেষ কৰিবৰ সময় হ'ল এই মানুহজনৰ আৰু এটা চিনাকি আছে তেখেত এজন যোদ্ধা সাহসী যোদ্ধা আৰু এজন সাহসী যোদ্ধাক আমি সকলোৱে চেলুট কৰোঁ সেই বিষয়ে কথা পাতিম আজি অনুষ্ঠানৰ পৰা মই মনমৰমী মহন্ত আপোনালোক সকলোৰে পৰা আৰু আমাৰ সন্মানীয় অতিথিৰ পৰা বিদায় ল'লোঁ মহাশয় আপোনাক আজিৰ অনুষ্ঠানৰ পৰা বিদায় দিছোঁ কিন্তু আৰু এটা অনুষ্ঠানত আপোনাক লগ পাম যিটো অনুষ্ঠানত সেই সাহসী যোদ্ধাজনৰ বিষয়ে কথা পাতিম ধন্যবাদ দৰ্শক আশা কৰিছোঁ ধন্যবাদ